Hello my dear student, welcome to our YouTube channel Honest Learner. তোমালোকক আজিৰ ক্লাছলৈ আমাৰ YouTube চেনেলৰ তৰফৰ পৰা স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম তোমালোকৰ নতুন ক্লাছ নতুন 9 ৰ নতুন NCERT ম্যাথমেটিক্স বুকৰ প্ৰথম লেসন 1.1 অনুসৰণি নোটস আৰু এক্সাৰসাইজত থকা কোৱেশ্চন বিলাক আমি 100% বিতংভাৱে আলোচনা কৰিম। যদি কিবা অসুবিধা থাকে কমেন্টত তোমালোকে জনাবা আৰু যদি চেনেলখনত নতুন আহিছা চেনেলখন সাবস্ক্রাইব কৰা নাই সাবস্ক্রাইব কৰি কাহত থকা বেল আইকনখন ক্লিক কৰি দিবা আৰু আমাৰ WhatsApp চেনেলতো তোমালোকে জয়েনিং হৈ লবা। কিউআৰ কোড থাকি যাব আৰু কিউআৰ কোড যদি স্ক্যান কৰিবলৈ অসুবিধা পোৱা তেতিয়া তোমালোকে অনেষ্ট লাৰ্নাৰ বুলি WhatsAppত সাৰ্চ কৰিবা তোমালোকে আৰামত পাই যাবা। আৰু আমাৰ WhatsApp চেনেলৰ জৰিয়তে লিংক বিলাক শেয়াৰ কৰা হ'ব, ক্লাছৰ টাইম বিলাক দিয়া হ'ব আৰু 9-10 ৰ ৰেগুলাৰ সায়েন্স মেথছৰ ক্লাছ হৈ আছে অসমীয়া মাধ্যমত। গতিকে তোমালোকে কোনো চিন্তা নকৰিবা, ঘৰত বহিয়ে তোমালোকে পঢ়িব পাৰিবা। বলা এতিয়া আমি ভিডিঅটো আৰম্ভ কৰো। কোনো টেনশন নলবা, আমি 100% ক্লাছ দিম তোমালোকক। ৰেগুলাৰ ক্লাছ হৈ থাকিব, এদিন সায়েন্সৰ এদিন মেথছৰ। এতিয়া সোৱা অনুসৰণি 1.1 ৰ টুকা একেবাৰে আমি বেসিক্সৰ পৰা স্টাৰ্ট কৰিছো, একেবাৰে 100% জিৰোৰ পৰা আমি স্টাৰ্ট কৰিছো যাতে তোমালোকে ভালকে বুজি পোৱা। সোৱা প্ৰথমে আমি অংকটা স্টাৰ্ট কৰিছো। এই নোটস খিনি আমি কিছুমান নোটস 10 ৰ মেথছটো দিছো আমি প্ৰথম ক্লাছত। যদি তোমালোকে পোৱা নাই ডেসক্ৰিপচনত লিংক আছে, 10 ৰ ষ্টুডেন্টক শেয়াৰ কৰি দিবা। এতিয়া সোৱা চাবা এতিয়া যে অনুসৰণি 1.1 ৰ টুকা কি কৈছে সোৱা যে অংক কাক কয় আমি নিশ্চয় জানো যে শূন্যৰ পৰা 9 লৈ অংক বুলি কোৱা। 0 1 2 3 4 5 6 7 8 9 9 এই 10টা আমাৰ কি অংক। এই 10টা আমাৰ কি অংক। আমি অংক কেইটা পাও 10টা আৰু এটাতকৈ বেছি অংক লগ লাগিলে তাক কি বুলি কোৱা হয় সংখ্যা বুলি কোৱা হয়। যেনে 1 0 2 2 2 এটাতকৈ অধিক অংক লগ লাগি গঠিত হোৱা থূপক কি বুলি কোৱা হয় সংখ্যা। 0 2 5 এইটো হ'ব দুটা অংক বিশিষ্ট সংখ্যা। যদি কোনো অংক বা সংখ্যাৰ বাওফালে শূন্য থাকে শূন্য কাউন্টিংটো নাহে। যদি হুফালে শূন্য থাকে যদি এনেকুৱা থাকে তেতিয়ালে তিনিটা অংক বিশিষ্ট সংখ্যা হৈ যাব, চাৰিটা অংক বিশিষ্ট সংখ্যা নহব। শূন্য হুফালে থাকিলে কাউন্ট কৰিবা আৰু যদি বাওফালে থাকে কাউন্ট নকৰিবা। এনেকে সোৱা তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো হল 999, আটাইতকৈ সৰু সংখ্যাটো হল 100। যিমান সৰু অংক বিশিষ্ট সৰু কব একৰ লগত শূন্য বহাই দিবা। সাপোজ 2 অংক বিশিষ্ট সৰু কলে তেতিয়া হলে 10 মানে এটা শূন্য কম বহাই দিবা। সাপোজ 3টা অংক কলে 2টা শূন্য বহাই দিবা। আৰু যদি ডাঙৰ সংখ্যা কয় সাপোজ 4টা অংক বিশিষ্ট ডাঙৰ সংখ্যা তেনেহলে সেইকেইটা 9 বহাই দিবা, যেনেকে 4টা 9 বহাই দিবা। নিশ্চয় বুজি পালা। তাৰপিছত চোৱা স্বাভাৱিক সংখ্যা কাক কয় গণনা কৰিবলৈ আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰো তাক কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা। যেনে 1 2 3 4 5 6 7 8 9 এইবোৰ সংখ্যা অসীম। এইবোৰ কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। গণনা কৰিবলৈ ব্যৱহাৰ কৰা একৰ পৰা অসীমলৈ স্বাভাৱিক সংখ্যা বোলে। যেনেকে 1 2 3 4 5 ডট ডট। পূৰ্ণ সংখ্যা কাক বোলে শূন্যৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা বোলে। চোৱা শূন্যৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা বুলি কোৱা হয়। শূন্যৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা বুলি কোৱা হয়। চোৱা 1 ৰ পৰা অসীমলৈ স্বাভাৱিক সংখ্যা, আকৌ শূন্যৰ পৰা অসীমলৈ কি সংখ্যা শূন্যৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যা। অৰ্থাৎ স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যাত সোমাই আছে কিন্তু পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাত নাই। কাৰণ স্বাভাৱিক সংখ্যাত কি নাপাবা শূন্যটো নাপাবা, কিন্তু 1 ৰ পৰা অসীমলৈ পূৰ্ণ সংখ্যাত পাবা। নিশ্চয় বুজি পাইছা। তাৰপিছত চোৱা অখণ্ড সংখ্যা। চোৱা শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে অখণ্ড সংখ্যা বোলে। চোৱা আমি অখণ্ড সংখ্যা সাপোজ শূন্য লিখিছো, শূন্যক লৈ স্বাভাৱিক সংখ্যা লিখিম আমি 1 2 3 4 5 এনেকে ধৰা বহুত সংখ্যা।
তাৰ ঋণাত্মক স্বাভাৱিক সংখ্যাৰ ঋণাত্মকখিনি লিখিম 1 2 -3 -4 এনেকে এনেকে লিখিম এতিয়া এইখিনি কোৱা হ'ব ধনাত্মক বা যোগাত্মক যোগাত্মক আৰু এইখিনি কোৱা হ'ব ঋণাত্মক এতিয়া শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় নিশ্চয় বুজি পাইছা ইয়াতে লিখিয়ে দিছো মই শূন্যক লৈ স্বাভাৱিক সংখ্যা ধনাত্মক বুলি কোৱা হয় আৰু তাৰ ঋণাত্মকখিনিক একেলগে কি বুলি কোৱা হয় এই গোটেইখিনিক কি বুলি কোৱা হয় অখণ্ড সংখ্যা এতিয়া নেক্সট ওৱান সকলো অখণ্ড সংখ্যাৰ হৰ 1 হয় সকলো অখণ্ড সংখ্যাৰ হৰ কি হয় 1 হয় চোৱা তোমালোকে নিশ্চয় জানা কি জানা যে ভগ্নাংশ বিলাক পৰিমেয় সংখ্যা বিলাক লব বাই হৰত প্ৰকাশ কৰিব পাৰি p বাই q ভগ্নাংশ এটা যত p q অখণ্ড সংখ্যা আৰু q not equal 0 এতিয়া প্ৰতিটো অখণ্ড সংখ্যাৰ হৰ 1 হয় যেনেকৈ -5 ইয়াত তলত কি আছে 1 আছে যেনেকৈ 5 ৰ তলত কি আছে 1 আছে যেনেকৈ 3 তলত কি আছে 1 আছে বা 0 তলত কি আছে 1 আছে মানে প্ৰতিটো অখণ্ড সংখ্যাৰ হৰ হিচাপে কি থাকে 1 থাকে আৰু অখণ্ড সংখ্যা হোক বা যিকোনো ভগ্নাংশই হোক যিবোৰ সংখ্যাক লব বা হৰত প্ৰকাশ কৰিব পাৰি সেইবোৰ সংখ্যাৰ হৰ কেতিয়াও 0 হ'ব নোৱাৰে গতিকে অখণ্ড সংখ্যাৰ হৰ সদায় 1 0 ৰো আমাৰ হৰ কি 1 নেক্সট ওয়া যে সংখ্যা ৰেখাক যদি আমি ক'ত বহাও অখণ্ড সংখ্যাক যদি আমি ৰেখাত বহাও সো অখণ্ড সংখ্যা আমি নিশ্চয় জানো শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় আৰু এই অখণ্ড সংখ্যাক যেতিয়া ৰেখাত বহাও ৰেখা মানেতো নিশ্চয় জানা যাৰ আৰম্ভণি আৰু অন্তিম বিন্দু নাই কিন্তু অসংখ্য বিন্দুৰে গঠিত তাক কি বুলি কোৱা হয় ৰেখা আৰু ইয়াকে কি বুলি কোৱা হয় যে সংখ্যা ৰেখা বুলি কোৱা হয় সংখ্যা ৰেখা কাক বোলে অখণ্ড সংখ্যাক ৰেখাত প্ৰকাশ কৰিলে তাক কি বুলি কোৱা হয় সংখ্যা ৰেখা বুলি কোৱা হয় তাৰ পিছত চাবা পৰিমেয় সংখ্যা অলপ আগতে আমি গম পালো যে যিবোৰ সংখ্যা লব বাই হৰ p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0 তাক কি বুলি কোৱা হয় পৰিমেয় সংখ্যা বুলি কোৱা হয় আৰু এই পৰিমেয় সংখ্যাবোৰ হৰ সদায় কি হয় not equal 0 যেনেকৈ চোৱা 0 অখণ্ড সংখ্যাৰ হৰ কি হয় 1 হয় গতিকে 0 এটা পৰিমেয় সংখ্যা -5 ৰ তলত কি আছে 1 ই এটা পৰিমেয় সংখ্যা 3/4 পৰিমেয় যেনেকৈ 5/7 -2 ইয়াৰ তলত কি আছে 1 আছে গতিকে এইবোৰ পৰিমেয় সংখ্যা আৰু যিবোৰ সংখ্যা লব বাই হৰত প্ৰকাশ কৰিব নোৱাৰি তাক কি বুলি কোৱা হয় অপৰিমেয় সংখ্যা নেক্সট ওয়ান বাস্তৱ সংখ্যা কাক কয় বাস্তৱ সংখ্যা কাক কয় পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা ভগ্নাংশ অখণ্ড সংখ্যা সব পৰিমেয় আৰু অপৰিমেয় সংখ্যাক একেলগে কি বুলি কোৱা হয় বাস্তৱ সংখ্যা বুলি কোৱা হয় পৰিমেয় সংখ্যা কাক কয় যাক p বাই q প্ৰকাশ কৰিব পাৰি আৰু q not equal 0 আৰু অপৰিমেয় সংখ্যা কাক কয় যে p বাই q প্ৰকাশ কৰিব নোৱাৰি নিশ্চয় বুজি পাইছা যদি বুজি নোপোৱা কমেন্টত কিবা অসুবিধা থাকিলে জনাবা এতিয়া চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে চোৱা এইটো হল স্বাভাৱিক সংখ্যা 1 2 3 4 ডট ডট 0 1 2 3 4 5 ডট ডট চোৱা স্বাভাৱিক সংখ্যা ক'ত আছে পূৰ্ণ সংখ্যাত আছে কিন্তু পূৰ্ণ সংখ্যা স্বাভাৱিক সংখ্যাত নাই কাৰণ স্বাভাৱিক সংখ্যাত শূন্যটো নাই গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা কিন্তু প্ৰতিটো পূৰ্ণ সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয়
প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয় চোৱা অখণ্ড সংখ্যা হল শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক একেলগে কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় এটা অখণ্ড সংখ্যাত চোৱাচোন পূৰ্ণ সংখ্যাও আছে স্বাভাৱিক সংখ্যাও আছে কিন্তু স্বাভাৱিক সংখ্যাও আছে পূৰ্ণ সংখ্যাও আছে কিন্তু অখণ্ড সংখ্যাবোৰ পূৰ্ণ সংখ্যাটো নাই স্বাভাৱিক সংখ্যাটো নাই কাৰণ ঋণাত্মক সংখ্যা এটাতো নাই স্বাভাৱিক সংখ্যাত শূন্যও নাই আৰু ঋণাত্মক সংখ্যাও নাই কিন্তু পূৰ্ণ সংখ্যাত কি নাই ঋণাত্মক সংখ্যাখিনি নাই সেই কাৰণে প্ৰতিটো স্বাভাৱিক সংখ্যাই অখণ্ড সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাই অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যাই স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে প্ৰতিটো অখণ্ড সংখ্যাই পূৰ্ণ সংখ্যা হ'ব নোৱাৰে প্ৰতিটো পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা কিন্তু প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা হ'ব নোৱাৰে বা নহয় 4 নম্বৰ 14 নম্বৰ চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পৰিমেয় সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই কি সংখ্যা এটা পৰিমেয় সংখ্যা কিন্তু প্ৰতিটো পৰিমেয় সংখ্যাই এটা স্বাভাৱিক সংখ্যা নহয় সো পৰিমেয় সংখ্যাবোৰ হ'ল পৰিমেয় সংখ্যাবোৰ কোনবোৰ যিবোৰ সংখ্যাক p by q আকাৰত প্ৰকাশ কৰিব পাৰি যত q not equal 0 যেনে কি 0 1 -2 by 3 -5 3 by 4 এইবোৰ কিন্তু স্বাভাৱিক সংখ্যা 1 2 এইবিলাক আছে কিন্তু ভগ্নাংশ বিলাক ক'ত নাই স্বাভাৱিক সংখ্যাত ভগ্নাংশ বিলাক নাই যে স্বাভাৱিক সংখ্যা হল গুণিব কাউন্টিং কৰা সংখ্যা বিলাক গতিকে স্বাভাৱিক সংখ্যাত 0 নাই আৰু কি নাই ভগ্নাংশ বিলাক নাই আৰু ঋণাত্মক সংখ্যা বিলাকো নাই গতিকে স্বাভাৱিক সংখ্যাবোৰ কি হয় কোৱাচোন কমান্ডৰ স্বাভাৱিক সংখ্যাবোৰ পৰিমেয় সংখ্যা হয় কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা কেতিয়াও স্বাভাৱিক সংখ্যা নহয় নেক্সট ওয়ান নম্বৰ চোৱা প্ৰতিটো পূৰ্ণ সংখ্যাই এটা পৰিমেয় সংখ্যা প্ৰতিটো পূৰ্ণ সংখ্যাই এটা পৰিমেয় সংখ্যা কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় অলপ আগতে আমি গম পালো যে শূন্যক লৈ শূন্যৰ পৰা অসীমলৈ কি বুলি কোৱা হয় পূৰ্ণ সংখ্যা আৰু পৰিমেয় সংখ্যাটো গম পায় যিবিলাক p by q প্ৰকাশ কৰিব পাৰি 3 by 2 5 -2 5 by 3 1 2 0 চোৱা এতিয়া কথাটো হ'ল যে পূৰ্ণ সংখ্যাত কি নাই ভগ্নাংশ নাই আৰু ঋণাত্মক সংখ্যাখিনি নাই সেই কাৰণে প্ৰতিটো পূৰ্ণ সংখ্যাই পৰিমেয় সংখ্যা হয় তাৰ পূৰ্ণ সংখ্যাটো পৰিমেয় আছে কিন্তু পৰিমেয় সংখ্যাটো পূৰ্ণ সংখ্যা নহয় তাৰ পিছত চোৱা প্ৰতিটো অখণ্ড সংখ্যা এটা পৰিমেয় সংখ্যা কিন্তু প্ৰতিটো পৰিমেয় সংখ্যা এটা অখণ্ড সংখ্যা নহয় একে কথা অখণ্ড সংখ্যাত কি নাই ভগ্নাংশ বিলাক নাই তাৰ পিছত চাবা প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা কিন্তু বাস্তৱ সংখ্যা এটা পৰিমেয় সংখ্যা হ'ব নোৱাৰে কাৰণ বাস্তৱ সংখ্যাত কি থাকে অপৰিমেয় সংখ্যা থাকে আৰু অপৰিমেয় সংখ্যা কেতিয়াও পৰিমেয় সংখ্যাত থাকিব নোৱাৰে তাৰ পিছত চোৱা প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা কিন্তু প্ৰতিটো বাস্তৱ সংখ্যাই এটা অপৰিমেয় সংখ্যা নহয় একে কথা কাৰণ চোৱা যেহেতু বাস্তৱ সংখ্যাত পৰিমেয় আৰু অপৰিমেয় দুইটাই থাকে কিন্তু পৰিমেয় সংখ্যা চোৱা √2 √3 ক'ত নাথাকে এটো পৰিমেয় সংখ্যা নাথাকে বা বাস্তৱ সংখ্যাত কি থাকে কিন্তু বাস্তৱ সংখ্যাত থাকে কিন্তু পৰিমেয় সংখ্যাত নাথাকে বাস্তৱ সংখ্যাত কি থাকে √2 √3 বাস্তৱ সংখ্যাত থাকে কিন্তু বাস্তৱ সংখ্যা ইয়াত নাথাকে কাৰণ বাস্তৱ সংখ্যাত কি থাকে পৰিমেয় সংখ্যাও থাকে তাৰ পিছত চাবা প্ৰতিটো অপৰিমেয় সংখ্যাই এটা বাস্তৱ সংখ্যা কিন্তু প্ৰতিটো বাস্তৱ সংখ্যা এটা অপৰিমেয় সংখ্যা নহয় তাৰ পিছত চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা বাস্তৱ সংখ্যা কিন্তু প্ৰতিটো বাস্তৱ সংখ্যা এটা স্বাভাৱিক সংখ্যা নহয় কাৰণ চোৱা বাস্তৱ সংখ্যাবোৰ স্বাভাৱিক সংখ্যাত হ'ব নোৱাৰে কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় অপৰিমেয় থাকে অপৰিমেয় সংখ্যা ভগ্নাংশ সংখ্যা ঋণাত্মক সংখ্যা শূন্য স্বাভাৱিক সংখ্যাত নাই সো এতিয়া প্ৰতিটো পূৰ্ণ সংখ্যা এটা বাস্তৱ সংখ্যা কিন্তু প্ৰতিটো বাস্তৱ সংখ্যা এটা পূৰ্ণ সংখ্যা নহয় একেদৰে নিশ্চয় বুজি পাইছা
যে পূৰ্ণ সংখ্যা 0 0 1 2 অহিমলৈ বাস্তৱ সংখ্যাত 0 থাকে 1 থাকে ঋণাত্মক সংখ্যা থাকে ভগ্নাংশ থাকে এইবোৰ থাকে গতিকে পূৰ্ণ সংখ্যা বাস্তৱ সংখ্যাত আছে কিন্তু বাস্তৱ সংখ্যা কোত নাই পূৰ্ণ সংখ্যাত নাই কাৰণ ভগ্নাংশ নাই ঋণাত্মক সংখ্যা নাই পূৰ্ণ সংখ্যাত তাৰ পিছত চোৱা প্ৰতিটো অখণ্ড সংখ্যা বাস্তৱ সংখ্যা প্ৰতিটো অখণ্ড সংখ্যা বাস্তৱ সংখ্যা কিন্তু প্ৰতিটো বাস্তৱ সংখ্যা এটা অখণ্ড সংখ্যা নহয় চোৱা 0 1 2 3 4 dot dot -1 -2 -3 -4 dot dot এতিয়া চোৱা এইটো হল অখণ্ড সংখ্যা শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক কি বুলি কোৱা হয় অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া এই অখণ্ড সংখ্যাটো বাস্তৱ সংখ্যাত আছে কিন্তু বাস্তৱ সংখ্যা ইয়াত নাই কাৰণ ইয়াত কি নাই ভগ্নাংশ নাই ভগ্নাংশ ইয়াত নাই নিশ্চয় বুজি পাইছা ধনাত্মক সংখ্যা ঋণাত্মক সংখ্যা শূন্য সব আছে কিন্তু ভগ্নাংশটো কোত নাই অখণ্ড সংখ্যাত নাই এতিয়া আমি অনুসৰণী আলোচনা কৰিম চোৱা এতিয়া ইমান সময় আমি কি পঢ়িলো নোটস পঢ়িলো নোটস খিনি বহুত ইম্পৰ্টেন্ট হয় নোটস খিনি ক্লিয়াৰ কৰিলেহে তোমাৰ কি হ'ব সহজ হ'ব গণিতটো এতিয়া প্ৰথম কোৱেশ্চনটো চোৱা অনুসৰণী 1.1 প্ৰথম কোৱেশ্চনটো চোৱা শূন্যটো পৰিমেয় সংখ্যা হয়নে ইয়াক p/q আৰ্হিত য'ত p q অখণ্ড সংখ্যা আৰু q not equal 0 প্ৰকাশ কৰিব পাৰিনে এতিয়া চোৱা শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক কি বুলি কোৱা হয় একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয় এতিয়া অখণ্ড সংখ্যাত চাবা সকলো অখণ্ড সংখ্যাৰ হৰ কি থাকে 1 থাকে যেনেকৈ -5 ইয়াত তো 1 আছে 3 তো 1 আছে 0 ৰ তলতো কি থাকিব 1 থাকিব গতিকে ই পৰিমেয় সংখ্যা হয় আৰু ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি এতিয়া চোৱা যে শূন্যটো পৰিমেয় সংখ্যা হয় ইয়াক p/q আৰ্হিত প্ৰকাশ কৰিব পাৰি য'ত p আৰু q অখণ্ড সংখ্যা আৰু q not equal 0 যেনে চোৱা যেনে 0/1 হৈ গ'ল নেক্সট চোৱা এতিয়া নিশ্চয় বুজি পাইছা লিখি লোৱা তোমালোকে ভিডিওটো পজ কৰি তাৰ পিছত লিখি ল'ব পাৰিবা নেক্সট চোৱা 2 নম্বৰ চোৱা 2 নম্বৰ কি কৈছে চোৱা 3 আৰু 4 ৰ মাজত থকা ছটা পৰিমেয় সংখ্যা উলোৱা চোৱা এনেকে যদি কোনো পৰিমেয় সংখ্যাৰ মাজত পৰিমেয় সংখ্যা ওলাব কয় তেতিয়া তুমি কি কৰিবা যিমান কেইটা ক'ব নহয় তাৰ লগত এক যোগ কৰিবা কৰি তলৰ ওপৰত পূৰণ কৰি দিবা কেনেকে চোৱা কেইটা কৈছে 6টা কৈছে নহয় 6 + 1 7 এতিয়া চোৱা 3ক ভগ্নাংশ কৰিলে 3/1 হাতেৰে পূৰণ কৰি দিয়া হাত আমি কত পালো যেটো 6টা ওলাব কৈছে নহয় 6 ৰ লগত এক যোগ কৰা তুমি এক যোগ কৰিলে কি হ'ব 7 হ'ব 7 সংখ্যাটো 3ক ভগ্নাংশলৈ ৰূপান্তৰ কৰা 3/কি হ'ব 1
কেনেকা হ'ব 3 হল পৰিমেয় সংখ্যা বা অখণ্ড সংখ্যা হৰ হিচাপে সদায় 1 থাকে গতিকে তলৰ পৰা পূৰণ কৰি দিয়া 3 7 গুণ কিমান 21 7 1 গুণ 7 হৈ গল তাৰ পিছত 4 চোৱা 4/1 4 7 গুণ 28 7 1 গুণ 7 এতিয়া 3 ইকুয়াল 21/7 আৰু সহৰণ কৰিলে একে হ'ব 7 3 গুণ 21 7 21ত 3 বাৰ আৰু 4 ইকুয়াল 28 7 28ত কেইবাৰ 4 বাৰ মাজত 6টা পৰিমেয় সংখ্যা হ'ল আমি কি কৰিম 6টা স্টার্ট কৰিম কৰপৰা 22 ৰ পৰা 22/7 23/7 24/7 25/7 28 আছে নহয় 26/7 এটা উৎসচোন এটা দুটা তিনটা চাৰিটা পাঁচটা আৰু 27/7 নিশ্চয় বুজি পাইছা আকৌ কৈছো যিমান কেইটা ওলাব দিব নহয় তাৰ লগত কি কৰিবা এক যোগ কৰি তলৰ পৰা পূৰণ কৰি দিবা সংখ্যাটো যদি ভগ্নাংশ দিয়ে ভগ্নাংশৰ তলৰ পৰা পূৰণ কৰিবা আৰু যদি ভগ্নাংশ নিদিয়ে সংখ্যাটোৰ তলৰ পৰা পূৰণ কৰিবা সংখ্যাটো ভগ্নাংশ বনাই লবা তুমি 3 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে 3 নম্বৰ প্ৰশ্ন 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিওৱা 3/5 আৰু 4/5 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা ওলাব দিছে এতিয়া চোৱা 3/5 পাঁচটা ওলাব দিছে নহয় 5 ৰ লগত এক যোগ কৰিলে কিমান হ'ব 6 3/5 ইয়াক চোৱা আমি 6 এৰ তলৰ পৰা পূৰণ কৰি দিম 6 কত পালো তাৰ পাঁচটা ওলাব দিছিল এক যোগ কৰিছো 6 6 3 গুণ কিমান 18 5 6 গুণ 30 হৈ গল তাৰ পিছত চোৱা 4/5 4 into 6 5 into 6 24 6 4 গুণ 24 5 6 গুণ 30 এতিয়া চোৱা হৰণ কৰিলে আকৌ ছুটি হৈ যাব 6 24ত 4 বাৰ 6 30ত 5 বাৰ 6 18ত 3 বাৰ 6 30ত 5 বাৰ 3/5 equal 18/30 আৰু 4/5 equal 24/30 ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা হ'ল পাঁচটা পৰিমেয় সংখ্যা হ'ল কেইটা পৰিমেয় সংখ্যা ওলাব লাগে পাঁচটা আমি কৰ পৰা ষ্টাৰ্ট কৰিম 18 আছে নহয় 19 ৰ পৰা ষ্টাৰ্ট কৰিম 19/30 20/30 21/30 22/30 23/30 এটা দুটা তিনটা চাৰিটা পাঁচটা তুমি এটা আৰু দিব পাৰা পাঁচটা হৈ গল নিশ্চয় বুজি পাইছা এটো আৰু এক ধৰণে কৰিব পাৰা তুমি কি কৰিব পাৰা তলে ওপৰে 4 5 10 ৰে পূৰণ কৰি দিব পাৰা 40/50 এনেকে পাৰা কিন্তু তুমি এনেকে কৰিবা এইটো নিয়মৰে কৰিবা কাৰণ এইটো নিয়ম পৰীক্ষা যেটো কনফিউজ হৈ যাবা গতিকে তুমি এটা নিয়মে শিকি ৰাখা এইটোৰে কৰিবা যে তলে ওপৰে যিমান কেইটা ওলাব দিব তাৰ লগত এক যোগ কৰি তলে ওপৰে পূৰণ কৰিবা নেক্সট 4 নম্বৰ চাবা কি কৈছে চোৱা তলৰ উক্তিসমূহ সঁচা নে মিছা লিখা তলৰ উক্তিটো সঁচা নে মিছা ক'ব লাগে উত্তৰসমূহৰ
সমৰ্থনত যুক্তি উল্লেখ কৰিবা উত্তৰ সমৰ্থনত কি উল্লেখ কৰিব লাগিব তোমাৰ যুক্তি দিবা তুমি যুক্তি দিব লাগে কিয় হসা হল কিয় মিছা হল কি কৈছে চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা পূৰ্ণ সংখ্যা প্ৰতিটো স্বাভাৱিক সংখ্যাই এটা কি সংখ্যা পূৰ্ণ সংখ্যা এতিয়া আমি জানো 1 2 3 4 ডট ডট এটো হল স্বাভাৱিক সংখ্যা আৰু পূৰ্ণ সংখ্যা হল 0 1 2 ডট ডট এতিয়া চোৱা স্বাভাৱিক সংখ্যাটো আমি ক'ত পাই আছো পূৰ্ণ সংখ্যাত পাই আছো কিন্তু স্বাভাৱিক সংখ্যাটো আমি ক'ত পাই আছো পূৰ্ণ সংখ্যাত পাই আছো কিন্তু পূৰ্ণ সংখ্যা শূন্যটো স্বাভাৱিক সংখ্যাত আছে জানো নাই গতিকে আমাক কোৱেশ্চন কি কৰিছে প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা উক্তিটো হসা নে হসা কাৰণ আমি শূন্যত স্বাভাৱিক সংখ্যা শূন্যৰ পিছতে আমি স্বাভাৱিক সংখ্যা পাই আছো ক'ত পূৰ্ণ সংখ্যা গতিকে প্ৰতিটো স্বাভাৱিক সংখ্যা কি সংখ্যা পূৰ্ণ সংখ্যা উক্তিটো হসা উক্তিটো কি হসা কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত স্বাভাৱিক সংখ্যা আছে যে উক্তিটো হসা কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত স্বাভাৱিক সংখ্যা আছে তাৰপিছত চোৱা প্ৰতিটো অখণ্ড সংখ্যাই এটা পূৰ্ণ সংখ্যা চোৱা 0 1 2 3 ডট ডট -1 -2 ডট ডট এটো হল অখণ্ড সংখ্যা শূন্যক লৈ স্বাভাৱিক সংখ্যা আৰু তাৰ ঋণাত্মকক কি বুলি কোৱা হয় অখণ্ড সংখ্যা এতিয়া এই অখণ্ড সংখ্যাটো চোৱা ক'ত পূৰ্ণ সংখ্যাত আছে জানো নাই কাৰণ ঋণাত্মক সংখ্যাখিনি ক'ত নাই পূৰ্ণ সংখ্যাত নাই গতিকে উক্তিটো কি হ'ব মিছা কাৰণ পূৰ্ণ সংখ্যাৰ চোৱা যেহেতু মিছা হৈছে গতিকে পূৰ্ণ সংখ্যাটো আগত নি পিছৰটো লিখিম আৰু যদি কি হলে হয় হসা হলে হয় তেতিয়া হলো মানে যেটো সোমাই আছে এটো মিছা হলে হেতুত লিখিম আৰু সোমাই থকা নাই আৰু যেটো সোমাই আছে হেতু লিখিম যদি হসা হয় চোৱাচোন পূৰ্ণ সংখ্যাৰ সংগ্ৰহত স্বাভাৱিক সংখ্যা আছে বুলি লিখিছো এতিয়া লিখিম যেটো মিছা হেকান লিখিম পূৰ্ণ সংখ্যাৰ সংগ্ৰহত ঋণাত্মক অখণ্ড সংখ্যা নাই সংখ্যাৰ সংগ্ৰহত ঋণাত্মক অখণ্ড সংখ্যা নাথাকে নিশ্চয় বুজি পাইছা 3 নম্বৰ চোৱা প্ৰতিটো পৰিমেয় সংখ্যা এটা পূৰ্ণ সংখ্যা চোৱা ভগ্নাংশ তাৰ পিছত ঋণাত্মক সংখ্যা এইবোৰ সব পৰিমেয় সংখ্যা জীৱ সংখ্যা p বাই q প্ৰকাশ কৰিব পাৰি যত q not equal 0 আৰু pq অখণ্ড সংখ্যা এতিয়া পূৰ্ণ সংখ্যাত নাই পৰিমেয় সংখ্যা কাৰণ পূৰ্ণ সংখ্যাত কি নাই ভগ্নাংশও নাই ঋণাত্মক সংখ্যা নাই গতিকে উক্তিটো কি হ'ব উক্তিটো মিছা কাৰণ পূৰ্ণ সংখ্যাৰ সংগ্ৰহত ভগ্নাংশ আৰু ঋণাত্মক অখণ্ড সংখ্যা দিলে হ'ব অখণ্ড সংখ্যা ঋণাত্মক সংখ্যা দিছো ডাইৰেক্ট ঋণাত্মক সংখ্যাবোৰ নাথাকে
নাথাকে নিশ্চয় বুজি পাইছা যে পূৰ্ণ সংখ্যাৰ সংগ্ৰহত ভগ্নাংশ আৰু ঋণাত্মক সংখ্যাবোৰ নাথাকে তাৰপিছত চোৱা 5 নম্বৰ কোৱেশ্চনটো চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা মই লিখি আছো সংখ্যাবোৰ চোৱা 1 2 অসীমলৈ কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা এটো হল স্বাভাৱিক সংখ্যা পূৰ্ণ সংখ্যা কাক কয় শূন্যৰ পৰা অসীমলৈ চোৱা 1 2 3 ডট ডট পূৰ্ণ সংখ্যা হল 0 1 2 ডট ডট অখণ্ড সংখ্যা হল -2 -1 0 1 2 ডট ডট পৰিমেয় সংখ্যা হল যে p/q যত q not equal 0 যেনে 1 0 2/3 5 -5/2 -5 এনেকুৱা মানে ঋণাত্মক সংখ্যা তাৰপিছত কি বুলি কোৱা হৈছে বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সব √2 0 1 2 3 -3 2 5/3 এইবোৰ এতিয়া চোৱা আমাক কোৱেশ্চনটো কি কৈছে চোৱা প্ৰতিটো স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা চোৱাচোন পূৰ্ণ সংখ্যাত আছে নে আছে এটো ৰাইট তাৰ পিছত এটা অখণ্ড সংখ্যাটো কি আছে স্বাভাৱিক সংখ্যাত আছে তাৰ পিছত এটা পৰিমেয় সংখ্যাটো আছে তাৰ পিছত বাস্তৱ সংখ্যাটো স্বাভাৱিক সংখ্যা থাকে গতিকে আমাৰ শুদ্ধ উক্তিটো হ'ব ডি 1 2 3 4 আটাইকেইটা অপচন ডি কাৰেক্ট নিশ্চয় বুজি পাইছা পৰৱৰ্তী প্ৰশ্ন চোৱা 6 নম্বৰ প্ৰশ্নটো চাবা প্ৰতিটো পৰিমেয় সংখ্যা এটা স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা এটা অখণ্ড সংখ্যা এটা বাস্তৱ সংখ্যা আমি ইতিমধ্যে গম পালো যে পৰিমেয় সংখ্যা হল p/q যিবোৰ প্ৰকাশ কৰো q not equal 0 2 3 5/7 -5 0 2/3 এতিয়া এটি হল পৰিমেয় সংখ্যা স্বাভাৱিক সংখ্যা কাক কয় 1 2 3 4 এইবোৰ পূৰ্ণ সংখ্যা কাক কয় 0 1 2 3 4 ডট ডট অখণ্ড সংখ্যা কাক কয় -3 -2 -1 0 1 2 3 ডট ডট তাৰ পিছত বাস্তৱ সংখ্যা কাক কয় পৰিমেয় সব √2 √3 0 1 3/2 -5/7 -3 এইবোৰ এতিয়া চোৱা কি কৈছে প্ৰতিটো পৰিমেয় সংখ্যাই কি হ'ব নোৱাৰে স্বাভাৱিক সংখ্যা হ'ব নোৱাৰে পূৰ্ণ সংখ্যা হ'ব নোৱাৰে কাৰণ ইয়াতে শূন্যও নাই ঋণাত্মক সংখ্যাও নাই ভগ্নাংশ নাই ইয়াতে ঋণাত্মক সংখ্যা পৰিমেয় সংখ্যাত ঋণাত্মক সংখ্যা আছে কিন্তু ভগ্নাংশ আছে কিন্তু পূৰ্ণ সংখ্যাত নাই এটো পূৰ্ণ তাৰ পিছত অখণ্ড সংখ্যাটো নাথাকিবই কাৰণ অখণ্ড সংখ্যাত ভগ্নাংশ নাই কোত হ'ব লাষ্টত গৈ বাস্তৱ সংখ্যা কাৰণ বাস্তৱ সংখ্যাত পৰিমেয় সংখ্যা সোমাই আছে কাৰণ পৰিমেয় আৰু অপৰিমেয় মিলিহে বাস্তৱ সংখ্যা হৈছে অপচন হ'ব ডি যে প্ৰতিটো পৰিমেয় সংখ্যা এটা বাস্তৱ সংখ্যা তোমালোকে আমাৰ ইউটিউব চেনেল জয়েন হৈ লবা আৰু তোমালোকৰ লগৰীয়া যিবোৰ ল'ৰা ছোৱালী আছে সবকে কবা যদি ক্লাছখন বুজি পাইছা উপকাৰ হৈ আছে তোমাৰ লগৰীয়া বিলাকক শেয়াৰ কৰি দিবা ঘৰতে বহি তুমি খালি ক্লাছ কৰা সময়ত মোবাইলটো লৈ বেলেগ কিবা নকৰিলেই হ'ল তুমি মনোযোগেৰে যদি পঢ়া ঘৰত বহি তুমি যদি দুৰ্গম এৰিয়াত আছা যে তোমাৰ ঘৰৰ পৰা টিউচনলৈ যোৱা অসুবিধা তেতিয়াহ'লে তুমি ঘৰতে দেউতাকৰ বা মাকৰ মোবাইলত তুমি সময়মতে ক্লাছখন কৰিব পাৰিবা সো মোবাইলখন সময়মতে নাপালেও তুমি অলপ পিছত যেহেতু ভিডিঅ'বোৰ আপলোড দিয়া থাকে গতিকে তুমি অলপ পিছতো ভিডিঅ'বোৰ চাব পাৰিবা যেতিয়া সময়মতে মোবাইলটো পোৱা তেতিয়া তুমি ভিডিঅ'টো ধুনীয়াকৈ বুজি পাব পাৰিবা আৰু কিবা অসুবিধা হ'লে তুমি কমেন্টত জনাব পাৰিবা আৰু যেতিয়া ল'ৰা ছোৱালী বেছি হ'ব তেতিয়া আমি লাইভ ক্লাছ দিম তেতিয়া লাইভ ক্লাছত তোমালোকৰ ডাউটখিনিও আমি আলোচনা কৰিম 100% গাইড আমাৰ পৰা তোমালোকে পাবা গতিকে চেনেলখন সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনখন ক্লিক কৰি লবা আৰু WhatsApp চেনেলখন জয়েন হৈ লবা তোমালোকে অনেষ্ট লাৰ্নাৰ মাৰি সাৰ্চ কৰিলে পাই যাবা WhatsAppত
আৰু যদি কিবা অসুবিধা পোৱা কমেন্টত জনাবা। ভিডিঅ'টো আজি এইখিনিয়ে, সকলোৰে সুস্বাস্থ্য কামনা কৰি আমাৰ ভিডিঅ'টো সমাপ্ত কৰিছো।